আজি যিহেতু দেওবাৰ সেইকাৰণে আজি চাফাই অভিযান চলাম বুলি ভাবিছোঁ। এইবোৰ দেখিছেনে? এইখন মৌচাকৰ পৰা ভাইটিয়ে ছবিত ৰং কৰা প্ৰতিযোগিতাত পাইছিল। এয়া নামটো লিখা আছে মহম্মদ আজহাৰুদ্দিন খান। এইখন মই পাইছিলোঁ এখন কাকজান শাখা সাহিত্য সভাই আয়োজন কৰিছিল চিত্ৰাংকন প্ৰতিযোগিতা, তাত পাইছিলোঁ। আৰু এনেকুৱা আমাৰ ধেৰ চাৰ্টিফিকেট আছে, ঈদ সন্মিলন আৰু কিবাকিবি বহুতেই আছে। বিশেষকৈ মোক এখন কিতাপৰ দৰকাৰ হৈছিল, সেইকাৰণে ভাবিলোঁ বহুত দিন চাফাও কৰা নাই, সেইকাৰণে অকণমান চাফাও কৰিম আৰু কিতাপখনো বিচাৰিম। এইখন দেখিছেনে? আৰোহণ একাডেমীত পঢ়ি থাকোঁতেই মৰা, আৰোহণ একাডেমীত পঢ়ি থাকোঁতে ফটোখন তুলিছিলোঁ। ষ্টুডিঅ'ত তেতিয়া ফোনৰ প্ৰভাৱটো ইমান নাছিল, 2-4টা ফোন আছিল যদিও আমাৰ ঘৰত এনেকুৱা এণ্ড্ৰইড ফোন নাছিল সেইটো সময়ত। সেইবোৰ আজিকালি প্ৰায় লুপ্তপ্ৰায় হৈ গ'ল। গ্ৰিটিংছ কাৰ্ড মায়ে এনেকৈ পিন মাৰি মাৰি ধুনীয়াকৈ থৈ দিছিলে। এই বস্তুবিলাক দেখিলে মনটো বহুত বেয়া লাগি যায়। এইবোৰ আমি সৰু থাকোঁতে যেতিয়া যিকোনো ধৰণৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈছিল তাত ভাগ লৈছিলোঁ আৰু 2-4টা পাবলৈ সক্ষমো হৈছিলোঁ। এই বস্তুবিলাকৰ আঁৰৰ মানুহগৰাকীয়ে হৈ গ'ল মা। মায়ে সদায় কয় যে স্কুল বা কলেজত কিবা যদি পাতে তেতিয়াহ'লে কেতিয়াও ভাগ নোলোৱাকৈ নাথাকিবা। পুৰস্কাৰ পোৱা নোপোৱাটো সেইটো পাছৰ কথা, কিন্তু পুৰস্কাৰটো নাপালেও তোমালোকৰ অভিজ্ঞতা হ'ব। এইবোৰ দেখিছেনে? সৰু সৰু বস্তু। এইবিলাক য'ত ত'ত আমি পোৱা কিতাপসমূহ। আৰু মই ভিডিঅ'টো এইটো কাৰণেহে বনাবলৈ লৈছিলোঁ যে কাগজ বিচাৰি থাকোঁতেই মই এখন প্ৰস্পেক্টাছ পালোঁ আমাৰ আৰোহণ একাডেমীৰ, যিখন জুনিয়ৰ কলেজত পঢ়ি আহিছিলোঁ। এই কলেজখনৰ লগত বহুত স্মৃতি জড়িত হৈ আছে আৰু পঢ়ি থকা সময়বিলাকৰ ভিতৰত স্কুলৰ পাছতেই সকলোতকৈ ভাল পোৱা সময়খিনি আছিল আৰোহণ একাডেমীত যেতিয়া অধ্যয়ন কৰি আছিলোঁ। সেই সময়খিনি ইয়াতে বহুত ভাল ভাল বন্ধু বান্ধৱী লগ পাইছিলোঁ, যাৰ লগত সম্পৰ্কবোৰ এতিয়াও অটুট আছে। এতিয়াৰ পৰিস্থিতিবিলাক দেখি কেতিয়াবা অলপ খং উঠে। এই যে অকল হিন্দু মুছলমান এনেধৰণেই কিছুমান মানুহে কৰি থাকে, কিন্তু যেতিয়া কলেজ বা স্কুলত পঢ়িছিলোঁ সেইটো সময়ত বাল্য নিকেতনত পঢ়ি থাকোঁতে সৰুৰ পৰা 5মান ক্লাছলৈকে মই অকলেই মুছলিম ছোৱালী আছিলোঁ। বাকী মোৰ লগৰ সকলোখিনিয়েই হিন্দু সম্প্ৰদায়ৰে আছিল। আৰু তাৰপিছত 5মানত মোৰ লগৰ আৰু এজনী ছোৱালী মুছলিম হ'ল। সেই তেনেকৈ আৰোহণ একাডেমীটো আমি দুজনীয়ে মুছলিম আছিলোঁ আৰু বাকী আমাৰ সকলো লগৰ ল'ৰা ছোৱালী হিন্দুৱে আছিল। কিন্তু সেই সময়বোৰত আমাৰ কাৰোৰে মনত এই ভাৱবোৰ নাছিল যে কোনোবা হিন্দু, কোনোবা মুছলমান, কোনোবা কিবা। তেতিয়া আমি চব লগৰ নিচিনাকৈ একেলগে পঢ়া শুনা কৰাত মন দিছিলোঁ। আৰু ঈদ হ'লে আমাৰ ঘৰলৈ লগৰ ল'ৰা ছোৱালী আহিছিল আৰু বিহু হ'লে তেনেকৈ আমিও তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ। কিন্তু এতিয়া এই পৰিস্থিতিবোৰ দেখি দেখি ভাল নলগা হ'ল। এইজনী দেখিছেনে? সেইজনী মই। এতিয়া সৰু ল'ৰা ছোৱালীবিলাকৰ মনত এতিয়াৰ পৰাই সাম্প্ৰদায়িক যিটো বিষবাষ্প সেইবিলাক বিয়পি পৰিছে। কাৰণ ছ'চিয়েল মিডিয়াটোত অহৰহভাৱে সাম্প্ৰদায়িক মন্তব্য কৰি আজি যদি এজনে কাইলৈ এজনে এনেকৈ যিকোনো ধৰণৰ ভিডিঅ'ই হওক
নহ'লে বা কিবা লিখা পষ্টেই হওক দি থাকে। এইবোৰ দেখি শুনি ভাল নালাগে, কাৰণ আমি সকলো মানুহ নহয় জানো। সেই সময়বোৰত আমি কেনেদৰে একেলগে থাকিব পাৰিছিলোঁ। এতিয়া যে অকল হিন্দু মুছলমান এনেকুৱাই কৰি থাকে এচাম ব্যক্তিয়ে। এইবিলাক দেখি ভাল নলগা নিচিনা হৈছে। ফেচবুকটো আজিকালি সেইটো কাৰণে খুলিবলৈ মন নোযোৱা হৈ গৈছে। এই দিনবোৰে বহুত ভাল আছিল। এতিয়াও মোৰ লগৰ বহু সংখ্যক ল'ৰা ছোৱালী হিন্দু বন্ধু বান্ধৱীয়ে আছে। এতিয়াও খবৰ লয়, আমি কথা পাতোঁ। সম্পৰ্কবোৰ আমাৰ জেনেৰেশ্যনটোত এনেকেই আছে, কিন্তু এই উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকৰ যে এনেদৰে থাকিব সেইটো কিন্তু মনে নধৰে, কাৰণ এচাম দুষ্কৃতিকাৰী বুলিয়েই ক'ম। সেই দুষ্কৃতিকাৰীবোৰে অকল হিন্দু মুছলমান কৰি মানুহৰ মনবোৰ কোনোবাই যদি ভবাও নাই তেওঁলোকক ভাবিবলৈ বাধ্য কৰাই দিছে। এই অসমখনত আমি আছোঁ যেতিয়া সকলোৱে মিলা প্ৰীতিৰে থাকিব লাগে। ক'ৰবাত অপৰাধ হৈছে, সেই অপৰাধবোৰ কেনেকৈ ৰোধ কৰিব পাৰি, সেই ৰোধ কৰাৰ উপায়ৰ বাবে সকলোৱে মিলি চেষ্টা কৰিব লাগে। আৰু কিনো ক'ম, এই দিনবোৰলৈ বহুত মনত পৰে, য'ত কৃত্ৰিমতা বোলা একো শব্দই নাছিল। বন্ধুত্ব নামৰ এই সম্পৰ্কটো আছিল এটা অতি মধুৰ সম্পৰ্ক। কিন্তু এতিয়াৰ সময়ত পঢ়ি গ'ল, ল'ৰা ছোৱালী পাহৰি গ'ল, সেই তেনেকুৱা নিচিনা পৰিস্থিতি হৈ গ'ল। আগৰ দিনবোৰ বহুত মনত পৰে, আৰু এই দিনবোৰ মনত পৰিলে নষ্টালজিক হৈ যাওঁ।